মৰ্নিং বন্ধু সকলোকে মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি সোমবাৰ ৰাতিপুৱা এতিয়া দৌৰাদৌৰি লাগিছে, মানে সদায় ৰাতিপুৱা দৌৰাদৌৰি লাগে, কাৰণ ছোৱালীও আজিকালি প্ৰাইভেট স্কুল এখনত সোমাইছে আৰু তাই মানে টিচাৰ কৰি আছে। আৰু এইফালে ল'ৰা কলেজলৈ যাব, এইফালে ল'ৰাৰ কাৰণে চাহ বনালোঁ আৰু এইফালে ছোৱালীৰ কাৰণে ভাত গৰম কৰি দিছোঁ। বনাব সময় নাই আৰু ঠাণ্ডা ভাতকে গৰম কৰিলোঁ, তাই এয়া ভাত লৈ পেলাই খাই পিছত তাই যাব। তাৰপিছত মই গা পা ধুই আজি সোমবাৰ যিহেতু পূজা কৰিবলৈ আহিছোঁ। তাৰপিছতে ৰাতিপুৱা মানে সোনকালে মই পূজা দিব নোৱাৰোঁ, কাৰণ দেখিলেই আপোনালোকে ৰাতিপুৱা মোৰ ল'ৰা ছোৱালী আৰু মানুহজনো আছে, তেওঁলোককো খুৱাই বোৱাই আজৰি হওঁতে দেৰি হৈ যায়। মই বাৰু একো নাই খোৱা, কাৰণ মই পূজা নিদিয়াকৈ নাখাওঁ। আৰু সেয়া এতিয়া পূজা দিবলৈ আৰম্ভ কৰিছোঁ আৰু অলপ দেখুৱাইছোঁ কেনেকৈ পূজা দিওঁ। সম্পূৰ্ণখিনি দেখুৱাব নোৱাৰিম, কাৰণ বহুত দীঘল হৈ যাব ভিডিঅ'টো। অলপ দেখাইছোঁ আৰু মই এনেকৈয়ে বাবাক সোমবাৰে মধু, ঘি, দৈ, গাখীৰ দি পেলাই এনেকৈ গা চা ধুৱাই পিছত পূজা পালি দিওঁ। আৰু প্ৰথমতে গাখীৰ ঢালাৰ আগত প্ৰথমতে পানী ঢালিছিলোঁ, তাৰপিছতে ঘি, মধু, দৈ এনেকৈ ধুৱালোঁ। ধুৱাই পেলাই পিছত পানী ঢালি আকৌ গাখীৰ দিছোঁ, এতিয়া আকৌ পানী অলপ ঢালি দিছোঁ। আৰু আপোনালোকে কেনেকৈ পূজা দিয়ে এনেকৈ কমেণ্ট কৰি জনাবচোন, কোনে কেনেকৈ দিয়ে। মোৰ আৰু পূজা দিয়াটো হৈছেনে নাই আপোনালোকে জনাব। আৰু এইখিনি ফুল কিন্তু আমাৰ ঘৰৰ হয় দেই, ধতুৰা ফুলো আমাৰ ঘৰৰ, আগতেও দেখুৱাইছিলোঁ। আৰু আজি অলপ ফুলটো কম ফুলিছে, আৰু কোনোবাই নিলে লৈয়ে যায়, ঘৰৰ ওচৰৰ মানুহো নিয়ে আৰু বাহিৰা মানুহো আহে নিবলৈ। তাৰপিছত পূজা পালি দিয়া হ'ল। এতিয়া মই এই আলু কাটিছোঁ, আলু সিজাই আছোঁ মানে। আৰু পিছত এইফালে মোৰ কাৰণে চাহ অকণো বনাইছোঁ, একো খোৱা নাছিলোঁ। তাৰপিছত এইফালে মই খানা বনাই আছোঁ, আজি নিৰামিষ। পাপৰ তৰকাৰী বনাইছোঁ, শাক বনাইছোঁ আৰু লগতে বেঙেনা ফ্ৰাই কৰিছোঁ। আৰু যদি আপোনালোকক পাপৰৰ তৰকাৰীটো মানে ৰেচিপিটো লাগে, তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব, মই ধুনীয়াকৈ ৰেচিপিটো বনাই আপোনালোকক দেখুৱাম, মানে ভিডিঅ'টো কৰি পেলাই দেখুৱাম। আৰু আজিলৈ আহিছোঁ, বাই বাই।